হেল্ল' ফ্ৰেণ্ডছ, কেনেকৈ আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে বুলিকে। তো আজি মই আপোনালোকৰ লগত অকণমান কথা পাতিম বুলিকে আহিলোঁ। এই ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ, বনাইছোঁ আপোনালোকৰ লগত অকণমান কথা পাতিম বুলিকে। কিবা কথা আছে শ্বেয়াৰ কৰিবলৈ কাৰণে সেইটো ভিডিঅ'টো কৰিবলগীয়া হৈছে মোৰ। আপোনালোকেতো গম পালেই, যিহেতু মোৰ নতুন গীতটো নাগপুৰী ষ্টাইলত আছে দিল দুবা, সেইটো মই যোৱা সৰস্বতী পূজাতে ৰিলিজ কৰিছিলোঁ। তো মৰম দি আছে আৰু দি থাকিব আগলৈও, তাৰে আশা কৰিছোঁ। আৰু এটা কথা, যদি আপোনালোকে যদি মোৰ চেনেলত নতুন আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো আগুৱাই নিবলৈ কাৰণে আপোনালোকৰে হাত আছে, ঠিক আছে? কাৰণ আপোনালোকৰ সহযোগ পালেহে মই আগবাঢ়ি যাব পাৰিম আৰু আগত। তো ঠিক তেনেদৰে নতুন নতুন কাম কৰিবলৈ কাৰণে হ'লে মোৰ আপোনালোকৰ ছাপৰ্টটো লাগিব। আৰু ছাপৰ্টটো আপোনালোকে কি ধৰণে কৰিব তাৰ বিষয়ে মই এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ। তো বেছি একো কৰি দিব নালাগে। মই যিখিনি ভিডিঅ' ক্ৰিয়েট কৰোঁ বা ভিডিঅ' বনাওঁ, সেই ভিডিঅ'বিলাক আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব ভাল লাগিলে। আৰু বেয়া থাকিলেও আপোনালোকে মোক কমেণ্ট কৰি পিনে জনাব যে নহয় এইটো বোলে এনেকুৱা হ'ব নালাগিছিলে বুলিকে। তো তেনেকৈ যদি আপোনালোকে যদি মোক কমেণ্ট কৰি জনায় তেতিয়াহ'লে মই আৰামকৈ সেই বস্তুটো শুধৰাই ঠিক কৰিব পাৰিম। আৰু ছাবস্ক্ৰাইব কৰি থ'লে কি হ'ব যে মোৰ চেনেলটো যোনটো হয় সেইটো মনিটাইজেশ্যন হ'ব। মনিটাইজেশ্যন আপোনালোকে গম পায়, এইটো ৰেজিষ্টাৰ হৈ যাব আৰু হেৰিৰ লগত ৰেজিষ্টাৰ হৈ যাব, যোনটো ইউটিউব কোম্পানী হয়, ইউটিউব কোম্পানীৰ লগত ৰেজিষ্টাৰ হৈ যাব। আৰু মাহে মাহে মোৰ কিবা এটা পইচা আহি থাকিব, কিবা এটা তাৰ পৰা মই উপাৰ্জন কৰিব পাৰিম। তো সেই উপাৰ্জনৰ পৰাই মই আপোনালোকৰ লগত যিবোৰ গানবোৰ হেৰি কৰোঁ, শ্বেয়াৰ কৰোঁ, নতুন নতুন মোৰ যিবিলাক গান মই নিজে গাওঁ, লিখোঁ, সেইবিলাক কাম কৰিবলৈ কাৰণে মোৰ অলপ সুবিধা হ'ব। কি ধৰণে সুবিধা হ'ব? কাৰণ এতিয়া আমি ষ্টুডিঅ'ত যাওঁ, এটা ষ্টুডিঅ'ত এটা গান বনাবলৈ কাৰণে হ'লে আমাক 10,000 পৰা 15,000 টকা পইচা ইনভেষ্ট কৰিব লাগে এটা গানত, ঠিক আছে? ভাল ষ্টুডিঅ' হ'লেতো 25-30,000 টকাও পইচা লৈ লয়। কিন্তু আমাৰ ইমান অকাত নাই, আমি সৰু মানুহ, নতুনকৈ উঠি অহা মানুহ। আপোনালোকৰ ছাপৰ্ট লাগে, সেইটো কাৰণে কৈছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'বিলাক যিবিলাক থাকে সেই ভিডিঅ'বিলাক যদি আপোনালোকে লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰিব, তেতিয়া তাৰ পৰা আমাৰ কিবা এটা উপাৰ্জন হ'ব আৰু। তো যদি ভাল উপাৰ্জন হয় তেনেহ'লে ভাল কাম কৰিম, আৰু যদি ভাল উপাৰ্জন নহয় তেতিয়াহ'লে আমাকো কৰিবলৈ কাৰণে অকণমান অসুবিধা হ'ব আৰু। কাৰণ আমিও বিচাৰোঁ যে আমাক পাব্লিকে আমাক ছাপৰ্ট কৰক, ঠিক আছে? এতিয়া যিহেতু আমাৰ মাজত আমাৰ দাদা, আমাৰ হিয়াৰ আমঠু, আমাৰ জুবিন দা নাই। তো তেখেতৰ যি পথ আছিলে, যি ৰাস্তা আছিলে, যি ৰাস্তা আমাক দেখুৱাইছিলে, সেই ৰাস্তাৰ যোগেদিয়ে আমি আগবাঢ়ি যাব বিচাৰিছোঁ। তো যি ধৰণে জুবিন দায়ে আমাক হেল্প কৰিছিলে, সকলো অসমবাসী ৰাইজক হেল্প কৰিছিলে, ঠিক তেনেদৰে মই ভাবিছোঁ আপোনালোকে আমাকো, আমাৰ যিমান অসমত যিমান টেলেণ্টেড ছিংগাৰ আছে বা আৰ্টিষ্ট আছে, সকলোবিলাকক আপোনালোকে ছাপৰ্ট কৰক, যাতে সিহঁতি আগুৱাই যাব পাৰে। তো সেইটো কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ লগত অলপ কথা পাতিবলৈ কাৰণে। আপোনালোকক যদি অলপো যদি কথাটো মাইণ্ডত লাগিছে তেতিয়াহ'লে প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক বা ছং যিমান হেৰি কৰোঁ, আপলোড কৰোঁ, ৰিলিজ কৰোঁ মই, আপোনালোকে প্লিজ অলপ ছাপৰ্ট কৰক, অলপ হেল্প কৰক মোৰ চেনেলটোক আগত ল'বলৈ কাৰণে। তেতিয়া মই আপোনালোকৰ লগত ধুনীয়া ধুনীয়া আৰু ইয়াতকৈ যিটো এতিয়াতো বৰ্তমান এটা গান আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে দিছোঁ, আৰু বেলেগ চেনেলত আছেই। তো মই সেইবিলাক কৰিব পৰা নাই এতিয়া বৰ্তমান, কাৰণ সেইটো বেলেগ চেনেলত আছে। আৰু সেই তাৰ পৰা উঠাই কিনে যদি মই ইয়াত দিম এইটো চেনেলত, তেতিয়াহ'লে বস্তুটো কি হ'ব, মোৰ কপিৰাইট লাগিব। সেইবিলাক কথা বাদ দিয়ক বাৰু। মই আপোনালোকক কৈছোঁ ইমানেই যে আপোনালোকে প্লিজ, মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকে বেয়া পালেও পাব, ভাল পালেও পাব। কাৰণ নিজৰ মানুহক নিজৰ মনৰ কথা খুলি কোৱাটো বেয়া নহয়, হয়নে? তো সেইটো কাৰণে আপোনালোকে প্লিজ মোক ছাপৰ্ট কৰক, মই আগত আগুৱাই যাবলৈ কাৰণে। তো সিমানেই কৈ থ'লোঁ যে চেনেলটো গ্ৰ' কৰিবলৈ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটোক লগৰ বন্ধু বান্ধৱী যিমান আছে চবৰ লগত শ্বেয়াৰ কৰক। যিমান ভিডিঅ' মই আপলোড কৰোঁ, আপোনালোকে গোটেইখিনি আপলোড কৰা ভিডিঅ' বা ছং যিকোনো থাকে, লগৰ বন্ধুসকলৰ লগত পূৰা বিলাই দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক, আৰু লাইক এটা কৰিব, ভাল লাগিলে কমেণ্ট কৰিব। তো আজিৰ ভিডিঅ'ৰ জৰিয়তে ইমানেই ক'বলৈ আছিলে, আৰু বিশেষ একো নাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, আৰু নতুন এটা গান আহি আছে, কৰিম, তাৰ কাম চলি আছে।
অতি সোনকালে আপোনালোকে চাব পাব। তো সেইটো কাৰণে কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকৰ মই মানে যেতিয়াই মানে হেৰি কৰিম ৰিলিজ কৰিম তেতিয়া আপোনালোকে মানে আৰামত চাব পাৰিব ইউটিউবত। ধন্যবাদ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আৰু নতুন এটা কাম এটা কৰি আছোঁ, সেই কামটো হোৱাৰ লগে লগে আপোনালোকে চাব পাব। ধন্যবাদ, বাই বাই। তেতিয়ালৈকে সুস্থ থাকক আৰু নিজৰ ধ্যান ৰাখক, কাৰণ দিন দুনীয়া আপোনালোকে গম পাইছে কেনেকৈ চলি আছে। তো সেইটো কাৰণে কৈছোঁ ভালে থাকক, কুশলে থাকক, সুস্থ থাকক। জয় আই অসম, জয় জুবিন দা।